গোটেই মহিলাগৰাকীৰ বাবে সকলোৰে সহযোগত বাঘমাৰা তিনিআলিৰপৰা আমি বাঘমাৰা মেৰাকিনাৰ এইবোৰৰ বজাৰলৈকে নাগৰিকত্ব সংগঠনৰ সভাপতি বাকীৰ ভাগত এক কাৰ্যসূচী কথাটো লৈছিলোঁ। আহি আমি এইখনত চিকিৎসকৰ কাৰ্যসূচী অৰ্থাৎ অন্তিম কাৰ্যসূচীত আমি উপস্থিত হৈছোঁহি। ইতিমধ্যে আমি সকলোৱে অৱগত হৈছোঁ যে নাগৰিকত্ব সংগঠনৰ বিভাগখন আমি মালিক ল'ব পৰা নাই আৰু মানুহ ল'ব বিচৰা নাই। আমি সকলোৱে সহযোগিতা কৰিছোঁ। সেয়েহে আজি আমি গুজৰাটৰ ৰাষ্ট্ৰপতি উপস্থিত হৈছোঁ। আমি সকলোৱে সজাগ হৈ এই আন্দোলন গঢ়ি তুলিব লাগিব। আমি সকলোৱে এটা মুখে ক'ব লাগিব, সংগ্ৰামী কলিকতা বন্ধুবৰ্গ, এইখিনিতে আমাৰ মাজত উপস্থিত থকা আমাৰ স্থানীয় চৌধুৰী ব্যক্তি ককাইদেউ ভক্তদেৱে ককাইদেউক আমি এই সংগ্ৰামী সদস্যবৃন্দৰ হাতত দুআষাৰ বক্তব্য ৰাখিবলৈ মই মাইক্ৰফোন চলাই দিবলৈ অনুৰোধ কৰিছোঁ। আসাম তালুক নেকি? অসম এক অৱস্থাত বাংলাদেশীৰ গ্ৰাহক যাবলৈ ওলাই আছে। আজি তাৰিখতে ভাৰতীয় সংসদত লোকসভাৰ সদনত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল নাগৰিকত্ব সংশোধনী আইন এইখন ইতিমধ্যে পাছ হৈ গৈছে। আমি হৈ যোৱাৰ কাৰণে আমাৰ যিখিনি অসুবিধাৰ সন্মুখীন হ'ম বুলি ভবা হৈছে তাক লৈ আমাৰ সমগ্ৰ অসমবাসী ৰাইজে আজি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। তাৰে এটি চিনস্বৰূপে আমাৰ মাহমৰাবাসী ৰাইজেও কাৰ্যসূচী হাতত পদ লৈ এতিয়া সমাপন কৰিবলৈ ওলাইছে। কথা হ'ল আমি আন্দোলন কৰিছোঁ সঁচা কথা, কিন্তু আন্দোলন এনেধৰণে কৰিলে নহ'ব। অৰ্থাৎ যোৱাকালি মই নিউজত দেখিলোঁ জিতেন দত্তই ক'বৰ দৰে কৰিলে হ'ব।
অৰ্থনৈতিক অৱৰোধ নকৰিলে আমি ইয়াত যিমানেই চিঞৰি থাকোঁ আন্দোলনটো ফলপ্ৰসূ নহ'ব। সেইকাৰণে আমি সকলোৱে সমবেত হৈ এই নামৰূপ, দুলীয়াজান, নাহৰকটীয়া, ইয়াৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে মানে এইফালে উজনিৰ ফালে যদি যিটো শেষ ষ্টেচন বুলি ধৰা হয় তেতিয়াহ'লে এইফালে নিউ বঙাইগাঁও, ইদুৰ পৰা নিউ বঙাইগাঁৱলৈকে আমি প্ৰতিটো ষ্টেচনত যদি এপাত চিৰিত এজন যদি ব্যক্তিক বহি ৰেল অৱৰোধ কৰি দিওঁ তেতিয়াহ'লে অৰ্থনৈতিক অৱৰোধ হ'ব। কাৰণ ৰেল অৱৰোধ কৰিলে মানে অসমৰ পৰা পেট্ৰল যাব নোৱাৰিব, ৰেল অৱৰোধ কৰিলে অসমৰ পৰা কয়লা যাব নোৱাৰিব। ৰেল অৱৰোধ যদি কৰি দিওঁ তেতিয়াহে তেওঁলোকে এটা এহেকা পাব বুলি আমাৰো জিতেন দত্তৰ ধাৰণাৰ লগত আমাৰ ধাৰণা খাপ খায়। সেইকাৰণে আমি এই কামখিনি যদি কৰিব পাৰোঁ তেতিয়াহে আমাৰ বস্তুটো দিল্লীয়ে গম পাব। নহ'লে আজি আমি ইয়াত যিমান চিঞৰিছোঁ, চাইছোঁ, মিডিয়াতো চাইছোঁ, আমি যিমানখিনি কৰিছোঁ এইটো মাত্ৰ তেওঁলোকে ভাবিছে যে অসমৰ মানুহ সংখ্যা সহজ সৰল মানুহ, তেওঁলোকে মানি ল'ব, এনেকুৱা ধৰণৰ ভাৱ এটা লৈ তেওঁলোকে কৰিছে। হঠাৎ অতুল বৰাই কৈছিলে যে মানে যোৱা ইমান 70 বছৰে আমি যোৱা 70টা বছৰে আমি ইমানখিনি বিদেশী বোজা লৈয়ে আছোঁ যেতিয়া আৰু কেইটামানহে বিদেশী আমাৰ মাজলৈ তেওঁলোকে আগবঢ়াই দিব, এইকেইটাও বোজা নলওঁ কিয়, মহিলাও আহক। তেনেকুৱা এজনৰ ব্যক্তিৰ প্ৰতি আমাৰ কিন্তু ধিক্কাৰ। আমি তেনেকুৱা এজন ব্যক্তিক ধিক্কাৰ দিওঁ। তেওঁ অসমৰ এইটো আমাৰ আঞ্চলিকতাবাদৰ ওপৰত যিটো হেৰি কৰি পেলাই আজি মন্ত্ৰিত্বৰ গাদী পাইছে, সেই গাদীখনৰ পৰা তেওঁ নামি দিয়া উচিত। সেইখনৰ পৰা নামি দিয়া উচিতেই নহয়, কেৱল মাত্ৰ যে নামি দিয়াই উচিত। তেওঁ অগপ দলৰ সভাপতিৰ আসনত থাকিব পৰাও অধিকাৰ নাই। তেওঁ কি হতে অগপ আমাৰ অসমৰ যিটো মানে আঞ্চলিক দলটোক কি হতে নেতৃত্ব দিবৰ কাৰণে তাত থিয় হৈছে। এই যে আছে আজি নিমাত তেওঁ বিক্ৰী কৰিছে। সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ আখ্যা দি আমি তেওঁৰ ওপৰত বহুত আস্থা ৰাখি বহুদিনাখন অসমৰ মুখ্যমন্ত্ৰিত্বৰ গাদীত বহুৱাৰ পিছত তেওঁ কি কৰিলে, দিল্লীৰ আৰু নাগপুৰৰ হাতত আঁঠু ল'লে। অটল বিহাৰী বাজপেয়ীৰ হাতত, আজি নৰেন্দ্ৰ মোদীৰ হাতত, অমিত শ্বাহৰ হাতত বিক্ৰী গ'ল। বিক্ৰী যোৱা নায়ক আমাক নালাগে, বিক্ৰী যোৱা নায়ক আমাক নালাগে। আমাক নায়ক লাগে নিমাতে থকা নায়ক নালাগে। আমাক মাত মাতি আমাৰ অসমখনক পুনৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰা ব্যক্তি। বিশেষ নকওঁ, ইয়াকে কৈ মই সময়